গুগল পে, ফোনপে, পেটিএম, ইউপিআই ব্যৱহাৰ কৰিলে সাৱধান। ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। কাইলৈৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। যদি আপুনি গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। কি নতুন নিয়ম সলনি হ'ব, আপোনাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব, সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। নহ'লে কিন্তু আপোনালোকে বুজি নাপাব আৰু ভৱিষ্যতে ভয়ংকৰ বা বৃহৎ লোকচানৰ সন্মুখীন হ'ব। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। কাইলৈৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব বা গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীৰ কাৰণে কি নতুন নিয়ম আহিব চাওঁ আহক। গুগল পে, পেটিএম, ফোনপে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নিয়ম। NPCIৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰেঞ্জেকশ্যনৰ সীমা। পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। লগতে ৰেলৱে, এয়াৰলাইন আদি ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা। পূৰ্বে থকা 5 লাখৰ সীমা এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। আৰু এই নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল নম্বৰ, সেই নামতে দেখা পোৱা গৈছিল। কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা প্ৰকৃত নামহে দেখা পোৱা যাব। আৰু ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ এক গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। কাইলৈৰ পৰা এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। কাইলৈৰ পৰা যদি আপুনি কাৰোবাক টকা পঠিয়াবলৈ যায় তেন্তে তেওঁৰ বেংকত প্ৰকৃত নাম কি আছে সেয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত আপুনি দেখিবলৈ পাব। যাতে দুৰ্নীতি নহয় তাৰ বাবে এই পদক্ষেপ হাতত লৈছে NPCIয়ে। লগতে আন কেইবাটা গুৰুত্বপূৰ্ণ নিয়ম পৰিৱৰ্তন হ'ব। আপুনি নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা 5 লাখ টকা পৰ্যন্ত এবাৰত লেনদেন কৰিব পাৰিব। অৰ্থাৎ কাৰোবাক টকা পঠিয়াব লগা আছে, আপুনি ইউপিআই অৰ্থাৎ গুগল পে, ফোনপে, পেটিএমৰ জৰিয়তে 5 লাখ টকা একেবাৰতে পঠিয়াই দিব পাৰিব। এইটো এটা ভাল খবৰ। আৰু ৰেলৱে, এয়াৰলাইন আদি ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা। আগতে আছিল 5 লাখ টকা, এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। আৰু লগতে পূৰ্বে যি 2 লাখ টকাৰ লেনদেনৰ সীমা আছিল সেইটো এতিয়া 5 লাখ টকা কৰা হৈছে। আপুনি কাৰোবাক টকা পঠাবলগীয়া থাকিলে 5 লাখ টকা এবাৰতে পঠিয়াব পাৰিব। NPCIৰ তৰফৰ পৰা এই সন্দৰ্ভত বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰেঞ্জেকশ্যনৰ সীমা। গতিকে ইউপিআই ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইউপিআই ব্যৱহাৰে এক নতুন মাত্ৰা লাভ কৰিব কাইলৈৰ পৰা।